নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ সেকেন্ড সেমিষ্টাৰ পলিটিকেল সায়েন্স ইউনিট 1 ভাৰতৰ সংবিধান শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেন্ট 2 নম্বৰৰ সমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা পলিটিকেল সায়েন্সৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত বিএ সেকেন্ড সেমিষ্টাৰ পলিটিকেল সায়েন্সৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ভিডিঅ' চাই ল'বা সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ কোৱেশ্চন নম্বৰ 1 ভাৰতৰ সংবিধানত কিমানটা অনুচ্ছেদ আৰু অনুসূচী আছে এনসাৰ 395টা অনুচ্ছেদ আৰু 12টা অনুসূচী আছে কোৱেশ্চন নম্বৰ 2 সংবিধানৰ খচৰা সমিতিৰ দুগৰাকী সদস্যৰ নাম লিখা এনসাৰ এন গোপালস্বামী আয়েংগাৰ আৰু কে এম মুন্সি কোৱেশ্চন নম্বৰ 3 সংবিধানে বিশেষ সুবিধা প্ৰদান কৰা দুখন ৰাজ্যৰ নাম লিখা এনসাৰ নাগালেণ্ড আৰু ছিকিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো আগবঢ়োৱাৰ আগতে তোমালোকৰ বাবে এটা সুখবৰ আমি অতি কম মূল্যত মাত্ৰ 29 টকাত বিএ সেকেন্ড সেমিষ্টাৰ পলিটিকেল সায়েন্সৰ মডেল কুৱেশ্যনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছোঁ য'ত প্ৰতিটো ইউনিটৰ 1 নম্বৰৰ অতিচমু প্ৰশ্ন উত্তৰৰ পৰা আৰম্ভ কৰি 10 নম্বৰৰ ৰচনাধৰ্মী প্ৰশ্ন উত্তৰসমূহ বিশদভাৱে আলোচনা কৰা হৈছে যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকে ফাইনেল এক্সামত 99% কমন পেলাবলৈ সক্ষম হ'বা তোমালোকে যদি এই ই-বুকটো ডাউনলোড কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নম্বৰত তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ কোৱেশ্চন নম্বৰ 4 আগষ্টৰ প্ৰস্তাৱ কি এনসাৰ 1940 চনৰ আগষ্ট মাহত ভাইসৰয় লৰ্ড লিথ গোৱে যুদ্ধৰ সামৰণিৰ ঠিক পৰৱৰ্তী কালত ভাৰতৰ বাবে এখন সংবিধান তৈয়াৰ কৰাৰ কাৰণে এখন সংবিধান সভা গঠন কৰাৰ সপক্ষে ব্ৰিটিছ চৰকাৰৰ ইচ্ছা প্ৰকাশ কৰিছিল এই প্ৰস্তাৱটোক আগষ্টৰ প্ৰস্তাৱ বোলে কোৱেশ্চন নম্বৰ 5 নেহেৰু প্ৰতিবেদনৰ দুটা পৰামৰ্শ লিখা এনসাৰ ক ভাৰতে অষ্ট্ৰেলিয়ান কমনৱেলথ অথবা কানাডাৰ অধিৰাজ্যৰ লেখিয়াকৈ ব্ৰিটিছ সাম্ৰাজ্যত একেধৰণৰ সাংবিধানিক মৰ্যাদা লাভ কৰিব লাগে খ প্ৰতিবেদনখনে সিনেট আৰু প্ৰতিনিধি সভাত সহ এখন দ্বি-সদনীয় সংসদৰ পৰামৰ্শ প্ৰদান কৰে কোৱেশ্চন নম্বৰ 6 পূৰ্ণ স্বৰাজ দিৱস কেতিয়া পালন কৰা হয় এই সিদ্ধান্ত ক'ত লোৱা হৈছিল এনসাৰ 26 জানুৱাৰী তাৰিখে সিদ্ধান্ত লোৱা হৈছিল লাহোৰ কংগ্ৰেছ অধিৱেশনত কোৱেশ্চন নম্বৰ 7 কেবিনেট মিছনৰ দুটা প্ৰস্তাৱ লিখা এনসাৰ ক দেশীয় ৰাজ্যসমূহে যুক্তৰাষ্ট্ৰত যোগদান কৰা বা নকৰাটো তেওঁলোকৰ ইচ্ছাধীন হ'ব খ প্ৰতিৰক্ষা বৈদেশিক সম্পৰ্ক আৰু যোগাযোগ এই তিনিটাত যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ হাত থাকিব কোৱেশ্চন নম্বৰ 8 সংবিধান সভাৰ প্ৰথম অধিৱেশন কেতিয়া বহিছিল এই অধিৱেশনৰ সভাপতি কোন আছিল এনসাৰ 1946 চনৰ 9 ডিচেম্বৰত সভাপতি আছিল ডক্টৰ সচ্চিদানন্দ সিংহ কোৱেশ্চন নম্বৰ 9 সংবিধানৰ খচৰা সমিতিৰ সদস্যসকলৰ নাম লিখা এনসাৰ ডক্টৰ বি আৰ আম্বেদকাৰ কৃষ্ণস্বামী আয়াৰ কে এম মুন্সি গোপালস্বামী আয়েংগাৰ সৈয়দ মহম্মদ সাদুল্লাহ এন মাধৱ ৰাও ডিপি খৈতান কোৱেশ্চন নম্বৰ 10 অখণ্ড ভাৰত 1947 চনত খণ্ডিত হৈ দুখন স্বাধীন ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল দেশ দুখন কি এনসাৰ ভাৰত আৰু পাকিস্তান কোৱেশ্চন নম্বৰ 11 ভাৰত স্বাধীনতা আইন 1947ৰ দুটা ধাৰা লিখা এনসাৰ ক ভাৰতক দ্বিখণ্ডিত কৰা ভাৰত আৰু পাকিস্তান নামেৰে দুখন ৰাষ্ট্ৰ জন্ম দিয়া হ'ব খ প্ৰত্যেকখন স্বায়ত্ত শাসিত ৰাষ্ট্ৰৰ বাবে এজনকৈ গভৰ্ণৰ থাকিব কোৱেশ্চন নম্বৰ 12 ভাৰত পৰিষদ আইন 1909ৰ দুটা বৈশিষ্ট্য লিখা এনসাৰ ক বিধান পৰিষদসমূহৰ কাৰ্যাৱলী বৃদ্ধি খ কাৰ্যবাহী পৰিষদসমূহত ভাৰতীয় লোকৰ নিযুক্তি কোৱেশ্চন নম্বৰ 13 ভাৰত চৰকাৰ আইন 1919ৰ দুটা বৈশিষ্ট্য লিখা এনসাৰ ক ঘৰুৱা চৰকাৰত পৰিৱৰ্তন খ কাৰ্যৰ বিভাজন কোৱেশ্চন নম্বৰ 14
ভাৰত চৰকাৰ আইন 1935 চনৰ দুটা বৈশিষ্ট্য লিখা এনসাৰ ক ব্ৰিটিছ সংসদৰ সাৰ্বভৌমত্ব খ সৰ্বভাৰতীয় যুক্তৰাষ্ট্ৰ কোৱেশ্চন নাম্বাৰ 15 ভাৰতীয় সংবিধানৰ দুটা উৎস লিখা এনসাৰ ক 1935 চনৰ ভাৰত চৰকাৰ আইন খ ব্ৰিটিছ সংবিধান কোৱেশ্চন নাম্বাৰ 16 প্ৰস্তাৱনাৰ দুটা মৌলিক নীতি লিখা এনসাৰ ক সাৰ্বভৌমত্ব খ সমাজবাদী কোৱেশ্চন নাম্বাৰ 17 প্ৰস্তাৱনাৰ নীতিত উল্লেখ থকা দুটা লক্ষ্য লিখা এনসাৰ ন্যায় আৰু স্বাধীনতা কোৱেশ্চন নাম্বাৰ 18 প্ৰস্তাৱনাটো ভাৰতৰ সংবিধানৰ অংশ হয়নে এনসাৰ বৰ্তমান প্ৰস্তাৱনাটো হল সংবিধানৰ অংশ সংবিধানৰ 368 নং অনুচ্ছেদ অনুসৰি প্ৰস্তাৱনাটো সংশোধন কৰিব পৰা যায় কিন্তু মূল গাঁথনিৰ লগত জড়িত থকা অংশ সংশোধন কৰিব পৰা নাযায় কোৱেশ্চন নাম্বাৰ 19 ভাৰতীয় সংবিধানৰ দুটা বৈশিষ্ট্য লিখা এনসাৰ ক লিখিত সংবিধান আৰু খ দীৰ্ঘতম সংবিধান কোৱেশ্চন নাম্বাৰ 20 ভাৰতীয় সংবিধানৰ দুটা প্ৰধান উৎস লিখা এনসাৰ ক ব্ৰিটিছ শাসনৰ সময়ত ৰচিত ভাৰতীয় আইনসমূহ খ সংবিধান সভাৰ বিতৰ্কসমূহ কোৱেশ্চন নাম্বাৰ 21 প্ৰস্তাৱনা কি এনসাৰ প্ৰস্তাৱনা হল কোনো দেশৰ বা সংবিধানৰ কিছুমান আদৰ্শ লক্ষ্য আৰু উদ্দেশ্যৰ ঘোষণাপত্ৰ যাৰ জৰিয়তে দেশৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ প্ৰকাশ পায় কোৱেশ্চন নাম্বাৰ 22 ইংলেণ্ড আৰু আমেৰিকাৰ পৰা ভাৰতীয় সংবিধানে কি গ্ৰহণ কৰিছে এনসাৰ আমেৰিকাৰ পৰা মৌলিক অধিকাৰ স্বাধীন ন্যায়পালিকা আৰু ন্যায়িক সমীক্ষা ইংলেণ্ডৰ পৰা সংসদীয় পদ্ধতিৰ চৰকাৰ আইনৰ শাসন আইন প্ৰণয়ন পদ্ধতি ইত্যাদি কোৱেশ্চন নাম্বাৰ 23 ভাৰতীয় সংবিধানত কেইটা অধ্যায় অনুচ্ছেদ আৰু অনুসূচী আছে এনসাৰ 22টা অধ্যায় 395টা অনুচ্ছেদ আৰু 12টা অনুসূচী আছে কোৱেশ্চন নাম্বাৰ 24 সংবিধান সভাৰ দুজন সদস্যৰ নাম লিখা এনসাৰ নাম্বাৰ 1 KM মুন্সী নাম্বাৰ 2 চৰ্দাৰ বল্লভভাই পেটেল কোৱেশ্চন নাম্বাৰ 25 ভাৰতীয় সংবিধানৰ দুটা বৈশিষ্ট্য লিখা এনসাৰ ক দীৰ্ঘতম সংবিধান নাম্বাৰ 2 আংশিকভাৱে নমনীয় আৰু অনমনীয় সংবিধান কোৱেশ্চন নাম্বাৰ 26 ভাৰতীয় সংবিধানৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা এনসাৰ নাম্বাৰ 1 ভাৰতীয় সংবিধানত কেন্দ্ৰক অধিক প্ৰাধান্য দিয়া হৈছে যাৰ ফলত কেন্দ্ৰ স্বেচ্ছাচাৰী হৈ উঠিব পাৰে নাম্বাৰ 2 ভাৰতীয় সংবিধানে নাগৰিকক মৌলিক অধিকাৰ প্ৰদান কৰিছে যদিও এই অধিকাৰ প্ৰয়োজন সময়ত বাতিল কৰিব পাৰি কোৱেশ্চন নাম্বাৰ 27 সংবিধানৰ দুটা কাৰ্য লিখা এনসাৰ নাম্বাৰ 1 দেশৰ শাসন কাৰ্য পৰিচালনা কৰাত সহায় কৰা নাম্বাৰ 2 চৰকাৰৰ বিভিন্ন বিভাগসমূহৰ মাজত ক্ষমতা পৃথক কৰি চৰকাৰী স্বেচ্ছাচাৰী হোৱাত বাধা দিয়া কোৱেশ্চন নাম্বাৰ 28 জৱাহৰলাল নেহৰুৰ উদ্দেশ্য প্ৰস্তাৱৰ দুটা মূল দিশ উল্লেখ কৰা এনসাৰ নাম্বাৰ 1 ভাৰতবৰ্ষ এখন সাৰ্বভৌম গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা নাম্বাৰ 2 সংখ্যালঘু আৰু অনুন্নত সম্প্ৰদায়সমূহৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কোৱেশ্চন নাম্বাৰ 29 ভাৰতৰ সংবিধান প্ৰণেতাসকল প্ৰভাৱিত হোৱা দুখন দেশৰ নাম লিখা এনসাৰ গ্ৰেট ব্ৰিটেইন আৰু আমেৰিকা কোৱেশ্চন নাম্বাৰ 30 ভাৰতীয় সংবিধান সভাৰ দুখন কমিটি কি এনসাৰ নাম্বাৰ 1 খচৰা সমিতি নাম্বাৰ 2 প্ৰাদেশিক সংবিধান সমিতি সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো বহুত দীঘল হোৱা বাবে বহুতো দৰকাৰী প্ৰশ্ন উত্তৰসমূহ ৰৈ গ'ল তোমালোকক যদি হেবৰ প্ৰশ্ন উত্তৰ লাগে তেন্তে তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত BA সেকেন্ড সেমিষ্টাৰ পলিটিক্যাল সায়েন্সৰ মডেল কুৱেশ্চনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছোঁ য'ত প্ৰতিটো ইউনিটৰ 1 নম্বৰৰ অতি চমু প্ৰশ্ন উত্তৰৰ পৰা আৰম্ভ কৰি 10 নম্বৰৰ ৰচনাধৰ্মী প্ৰশ্ন উত্তৰসমূহ বিশদভাৱে আলোচনা কৰা হৈছে যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকে ফাইনেল এক্সামত 99% কমন পেলাবলৈ সক্ষম হ'বা তোমালোকে যদি এই ই-বুকটো ডাউনলোড কৰিব বিচৰা তেন্তে স্ক্ৰিনত দিয়া হোৱাটছআপ নম্বৰত তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ